হে মোৰ উম্মতসকল, তোমালোকে যদি মোক 6টা বস্তুৰ গ্যাৰাণ্টি দিব পাৰা, মই তোমালোকক জান্নাতৰ গ্যাৰাণ্টি দি আছো। মই জামানত লৈছো তোমালোকে জান্নাত লাভ কৰিব পাৰিবা। সুবহানাল্লাহ। জান্নাত লাভৰ সহজ উপায় কি? আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম কি আমল কৰিলে অতি সহজতে আমি জান্নাত লাভ কৰিব পাৰিম। আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, আজমিনু লি সিত্তাম মিন আনফুসিকুম আজমানু লাকুমুল জান্নাহ। মোৰ উম্মতসকল, তোমালোকে মোক 6টা বস্তুৰ গ্যাৰাণ্টি দিয়া। তোমালোকে যদি মোক 6টা বস্তুৰ গ্যাৰাণ্টি দিব পাৰা, মই তোমাক জান্নাতৰ গ্যাৰাণ্টি দি আছো। সুবহানাল্লাহ। এই কথা কোনে কৈ আছে? দুজাহানৰ বাদশাহ জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। যদি আমি এই আমল কৰিব পাৰো, আমাৰ কাৰণে জান্নাতৰ ৰাস্তা অতি সহজ হৈ যাব। উসদুকু ইজা হাদ্দাসতুম ওয়া আউফু ইজা ওয়াআদতুম ওয়া আদ্দু ইজা তুমিনতুম ওয়াহফাযু ফুরুজাকুম ওয়া উজ্জু আবসারাকুম ওয়া কুফু আইদিয়াকুম। এই 6টা বস্তু যদি আমি এই আমল কৰিব পাৰো, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক গ্যাৰাণ্টি দিব পাৰো, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, তোমালোকে জান্নাত পাই যাবা, জান্নাতৰ ৰাস্তা সহজ হৈ যাব। আমাৰ সকলোৰে জীৱনৰ আশা যে আমি এই জীৱনত এনেকুৱা আমল কৰোঁ যাৰ দ্বাৰা জান্নাতৰ ৰাস্তা সহজ হৈ যায়, আখিৰাতৰ ৰাস্তা আসান হৈ যায়, আমি জাহান্নামৰ পৰা মুক্তি লাভ কৰোঁ, জান্নাত হাসিল কৰিব পাৰোঁ। জীৱন বাৰ বাৰ নাহে, জীৱন অমূল্য সম্পদ হয়। হাদিসৰ ব্যাখ্যা আগলৈ কৰি আছো। ইয়াৰ পূৰ্বে সৰু এটা কাহিনী মই শুনাও, আপুনি বুজি পাব আমাৰ জীৱন কিমান মূল্যৱান হয়। আল্লামা ৰুমি ৰহমাতুল্লাহ আলাইহি লিখে, এজন কাঠৰীয়া এটা হীৰা পালে। জংঘলত খৰি কাটি থাকোঁতে সৰু এটা হীৰা টুকুৰা পালে। এই হীৰা টুকুৰা লৈ গৈ এক সোণাৰী দোকানত গৈ কৈ আছে, ভাই চোৱাচোন ইয়াৰ মাৰ্কেট কেনেকুৱা, বজাৰ কেনেকুৱা, আৰু ইয়াৰ মূল্যটো মোক দিয়া, তুমি হীৰা ৰাখি দিয়া, মই বিক্ৰী কৰিব আহিছোঁ। আৰু সোণাৰীজনে যেতিয়া পৰীক্ষা কৰি দেখিলে সঁচাকৈ এয়া বহুত মূল্যৱান হীৰা হয়, তেওঁ চিন্তা কৰি আছে এই হীৰাৰ মূল্যটো মোৰ দোকান বিক্ৰী কৰিও দিব নোৱাৰিম। ভাই, তেওঁ কৈ আছে কাঠৰীয়াজনক, মোৰ দোকান যদি বিক্ৰী কৰা হয়, আমাৰ এই মাৰ্কেট, এই বজাৰ বিক্ৰী কৰি দিয়া হয়, তথাপিও তোমাৰ এই হীৰাৰ মূল্য আমি দিব নোৱাৰিম। তোমাৰ হীৰা ইমানেই আনমোল হয়, ইমানেই কিমতি হয়, তুমি যদি ইয়াৰ উচিত মূল্য পাব বিচৰা, তেতিয়াহ'লে ৰাজ দৰবাৰত যোৱা, তেওঁলোকে ইয়াৰ মূল্য দিব পাৰিব। কাঠৰীয়াজনে হীৰা টুকুৰা লৈ ৰাজ দৰবাৰত গ'ল, গৈ ৰজাক দেখালে। ৰজাই দেখি চিনি পালে সঁচাকৈ এই হীৰা টুকুৰা বহুত আনমোল হয়, বহুত কিমতি হয়। তেওঁ যেতিয়া কাঠৰীয়াজনক সুধিলে ইয়াৰ কি দাম দিব লাগিব, কি মূল্য দিব লাগিব, তেতিয়া কাঠৰীয়াজনে কৈ আছে, মই সোণাৰীৰ দোকানত গৈছিলোঁ, তেওঁলোকে কৈছে বহুত মূল্যৱান হয়, বজাৰ বিক্ৰী কৰি দিলেও বোলে ইয়াৰ মূল্য পৰিশোধ নহ'ব, সেইকাৰণে আপোনাৰ দুৱাৰত আহিছোঁ। ৰজাই এই বস্তুটো পৰীক্ষা কৰিবলৈ, ৰাজ দৰবাৰত বেলেগ বেলেগ মানুহ আছিল, তেওঁলোকক পৰীক্ষা কৰিবলৈ দিলে। ৰজাৰ পচন্দ আহি গ'ল আৰু ৰাজ দৰবাৰত কৈ দিলে, ইয়াৰ যিমানেই মূল্য নহওক কিয়, মই কিন্তু এই বস্তুটো কিনিমেই, এই বস্তুটো ৰাখিমেই। ৰাজ দৰবাৰৰ সকলো মানুহৰ আগত ৰজাই যেতিয়া এটা কথা কৈ দিয়ে, সেই কথাটো চেঞ্জ কৰিব নোৱাৰে। যেতিয়া সকলোৱে দেখিলে সঁচাকৈ এই হীৰা টুকুৰা বহুত আনমোল হয়, বহুত কিমতি হয়, এই ৰজাৰ সিংহাসনো যদি দি দিয়া হয়, ৰাজ দৰবাৰত যিমান যি আছে সকলো যদি দি দিয়া হয়, তথাপিও ইয়াৰ মূল্য পৰিশোধ নহয়। এতিয়াতো ৰজা ফচি গ'ল। ৰজাইতো এটা কথা কৈ দিলে সকলোৰে আগত, যিমানেই মূল্য নহওক কিয় মই কিনিমেই, মই ৰাখিমেই। এতিয়া নিজৰ সন্মানৰ কথা আছে আৰু ৰজাই নিজৰ কথাটো সলনি কৰিব নোৱাৰে। এতিয়া কি কৰা যায়, উপায় বিচাৰিছে। যেতিয়া অজিৰক সোধা হ'ল, ৰজাই অজিৰক কৈ আছে, মইতো ফচি গ'লো, এই সমস্যাৰ এটা সমাধান ওলোৱা, মোৰ নিজৰ সন্মানৰো কথা আছে। এতিয়া অজিৰসকল কিন্তু বহুত চতুৰ থাকে। অজিৰে চিন্তা কৰি কৰি তেওঁ কৈ আছে, ঠিক আছে, এই হীৰা আমি ৰাখিব পাৰিম, আপুনি হীৰা লৈ লওক। ৰজাক কৈ আছে, আপুনি হীৰা লৈ লওক। আৰু সেই কাঠৰীয়াজনক ক'লে যে অহাকালি তুমি সূৰ্য ওলোৱাৰ আগৰ পৰা সূৰ্য অস্ত যোৱালৈকে গোটেই দিনটোৰ ভিতৰত ৰাজ দৰবাৰৰ পৰা তুমি যিমান যি নিব পাৰা, তোমাৰ কাৰণে স্বাধীন দিয়া হ'ল। তুমি সূৰ্য উদয় হোৱাৰ আগতে আহি যাবা, তোমাৰ কাৰণে ৰাজ দৰবাৰৰ সকলো গেট খোলা থাকিব, তোমাক কোনেও বাধা নিদিয়ে। তুমি যি নিব বিচৰা দিনটোৰ ভিতৰত, তুমি যিমান যি নিব বিচৰা, তোমাক কোনেও বাধা নিদিয়ে, তুমি নিব পাৰিবা। এয়া তোমাৰ হীৰাৰ মূল্য হয়। মানুহজন যেতিয়া এই কথা শুনিলে, ৰাজ দৰবাৰত এটা দিনৰ কাৰণে মোক ফ্ৰী কৰা হৈছে, মই যেতিয়া যি আনিব পাৰোঁ, যি বস্তু আনো, মোৰ ইচ্ছা। যেতিয়া ঘৰত আহিলে, ৰাতিটো টোপনি নাই, ৰাতিটো তেওঁ আনন্দত ছটফটাই আছে, কেতিয়া পুৱা হ'ব, কেতিয়া পুৱা হ'ব। ৰাতিটো ছটফটাই থাকি তাৰ টোপনি নহ'ল। যেতিয়া সূৰ্য ওলোৱাৰ আগে আগে গেটত যাই দেখা পালে যে সঁচাকৈ সকলো গেট খোলা, কোনেও বাধা নিদিয়ে, ডাইৰেক্ট সোমাই গৈছে। আজি তাৰ পাৱাৰ আছে, কোনেও তাক বাধা নিদিয়ে, ৰাজ দৰবাৰৰ পৰা যি নিব বিচাৰে সি নিব পাৰিব, তাৰ মনৰ আনন্দই বেলেগ। এইফালে অজিৰে কি কৰিছে, মানুহজনক যেতিয়া আগদিনা পঠাই দিছিল,
অজিৰে তিনিটা কাম ভিতৰত কৰিছে। তেওঁ যেতিয়া প্ৰথমতে মহলত সোমাই আহিছে, তাতে সোমাই আহি দেখা পাইছে বিভিন্ন ধৰণৰ বিভিন্ন ড্ৰেছ দেখা পোৱা যায়। বৰ ধুনীয়া ধুনীয়া ড্ৰেছ ৰাখি থৈ দিছে, সজাই ৰাখি থৈছে গ্লাছত, দেখাত বৰ ধুনীয়া, ভাল লগা। অজিৰে এই কাম কিন্তু আগতেই কৰি থৈছে। মানুহজন যেতিয়া দুখীয়া মানুহ আহি প্ৰথম মহলত যেতিয়া সোমাইছে, গেটৰ পৰা ভিতৰত সোমাইছে, সোমাই দেখা পালে বিভিন্ন ধৰণৰ ড্ৰেছ। তেওঁ ভাবিলে গোটেই দিনটো পৰি আছে, এতিয়া ইমান ধুনীয়া ধুনীয়া লিবাস, নিজৰ ফটা চিঙা কাপোৰবোৰ কিয় পিন্ধি আছে? এইবোৰ খুলি দিলে, খুলি ড্ৰেছ পিন্ধি আছে। ইটো পিন্ধে পচন্দ নহয়, সিটো পিন্ধে পচন্দ নহয়, এনেকৈ ড্ৰেছ সলাই সলাই 2-3 ঘণ্টা পাৰ হৈ গ'ল। তাৰমানে ড্ৰেছ পচন্দ নহয়, আৰু এনেকুৱা লাগিব লাগে যে মই এজন ৰজা হয়, নিজে ৰজাৰ নিচিনা লাগিব লাগিব। ভাল ভাল লিবাস দেখা পাইছে, কোনোদিন দেখা নাছিল। যেতিয়া এই ড্ৰেছ বিচাৰি বিচাৰি লাষ্টত এটা ড্ৰেছ পচন্দ হৈছে, যদিও 3-4 ঘণ্টা পিছত যায় এটা ড্ৰেছ তাৰ পচন্দ হৈছে। মানুহজনে সুন্দৰ ড্ৰেছ পিন্ধি যেতিয়া আগুৱাই যায় দ্বিতীয় মহলত, অজিৰে আৰু এটা কাম কৰি থৈছে। তাতে বিভিন্ন ধৰণৰ খাদ্য ৰাখি থৈছে, বিভিন্ন ধৰণৰ খাদ্য, যিবোৰ নেকি এই মানুহজনে খাব দূৰৰ কথা, কোনোদিন দেখাও নাছিল। এনেকুৱা ধৰণৰ ফল ফ্ৰুট ৰাখি থৈছে, বিভিন্ন ধৰণৰ মাংস ভুনা ৰাখি থৈছে, বিৰিয়ানী ৰাখি থৈছে, বিভিন্ন ধৰণৰ আইটেম তাতে সজাই ৰাখি থৈছে। ইমান ধুনীয়াকৈ সজাই ৰাখিছে, দেখিলেই খাওঁ খাওঁ লাগে। মানুহজন যেতিয়া সুন্দৰ লিবাস পিন্ধিছে, এতিয়া আগত খানা দেখা পাইছে। মানুহজনেতো ইয়াৰ পৰা যেতিয়া গৈছিল তেতিয়াৰ পৰাই তাৰ দুনিয়াৰ একোৱে ভাল নালাগে। সি খানাও ভালকৈ খোৱা নাই, কাৰণ পিছদিনা সি ডাঙৰ সম্পত্তি পাব, সেইকাৰণে সি ভোকত আছে। এইফালে ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ভোক লাগিছে, আৰু বিভিন্ন ধৰণৰ খাদ্যও দেখা পাইছে। মানুহজনে এই খাদ্যৰ ওপৰত যেনেকৈ বাগৰি পৰিল, আৰু ইটো খাইছে, সিটো খাইছে, ইটো খাইছে, সিটো খাইছে, এনেকৈ বিভিন্ন ধৰণৰ আইটেম খাই থাকোঁতেই তাৰ পেটত আৰু জেগা নোহোৱা হ'ল। এতিয়া আৰু খাব নোৱাৰি। এতিয়া দেখা পালে নহয়, পূৰা ফিট হৈ গৈছোঁ, বৰ ধুনীয়া লিবাস পিন্ধিছোঁ, পেট ভৰি খানা খাইছোঁ। চিন্তা কৰক, যেতিয়া এজন মানুহ গোটেই নিশা টোপনি খতি, যেতিয়া ভোকৰ অৱস্থাত পেট ভৰ্তি খানা খাইছে, নিজৰ মন পচন্দৰ ড্ৰেছ পিন্ধিছে, মানুহজনৰ তৃতীয় নম্বৰ কামটো কি থাকে? তৃতীয় নম্বৰ কাম হৈছে এতিয়া ভাগৰ লাগিব। পেট ভৰ্তি খানা খোৱাৰ পিছত ভাগৰ লাগিব, ইফালে টোপনিও হোৱা নাই ৰাতিটো, মানুহজনৰ এতিয়া টোপনি আহিব। যেতিয়া মানুহজন তৃতীয় মহলত গৈ আছে, সেই মহলতো অজিৰে এইফালে আৰু এটা কৌশল কৰি থৈ দিছে। সুন্দৰকৈ তেওঁ বিচনা পাৰি থৈ দিছে, ইমান সুন্দৰ সুন্দৰ বিচনা, তেওঁ কোনোদিন দেখাও নাই। তেওঁৰ এতিয়া আৰাম কৰিবলৈ ইচ্ছা গ'ল। যেতিয়া গোটেই দিনটো পৰি আছে, অলপমান আৰাম কৰি লওঁ, অলপমান ভাগৰ মাৰি লওঁ, ৰাতিটো টোপনি হোৱা নাই। অলপমান ভাগৰ মাৰোঁতেই ইমানেই টোপনি আহিল, তেওঁ টোপনিত গ'ল। আৰু টোপনি যোৱাৰ পিছত কোনোবাই যেন তাক জগাই দিছে, এনেকুৱা লাগিছে কোনোবাই মাতি আছে। যেতিয়া সাৰ পাই দেখা পাইছে এন্ধাৰ হৈ গৈছে, আৰু কৈ আছে মানুহবিলাকে, ওলাই যোৱা, ওলাই যোৱা। মানুহজনে কৈ আছে, মই এতিয়া আহিছোঁহে, মই ৰাজদৰবাৰৰ পৰা যিমান যি নিব বিচাৰোঁ মই নিব পাৰোঁ, মোক অধিকাৰ দিয়া হৈছে। এতিয়া মানুহবিলাকে কৈ আছে, অজিৰে কৈ আছে, তোমাক দিনটোৰ কাৰণে মুহলত দিয়া হৈছিল, দিনটোৰ কাৰণে তোমাক আজাদী দিয়া হৈছিল, আৰু সেই দিন পাৰ হৈ গ'ল, এতিয়া তোমাৰ সময় নাই। এতিয়া ইটো ধৰিছে, সিটো ধৰিছে, ইটো সিটো নিব বিচাৰিছে, কিন্তু তাক নিব দিয়া নাই। সি ইয়াৰ পৰা ওলাই নাযায়, তাক গটা মাৰি ওলাই দিয়া হৈছে, গেটৰ পৰা বাহিৰত ওলাই দিয়া হৈছে। তাক গোটেই দিনটোৰ কাৰণে আজাদী দিয়া হৈছিল, ফুল ফ্ৰীডম দিয়া হৈছিল, তুমি যি নিব বিচাৰা তুমি নিব পাৰা। কিন্তু সি কি কৰিলে? নিজৰ মন পচন্দৰ ড্ৰেছ বিচাৰিলে, মন পচন্দৰ খানা বিচাৰিলে, আৰামৰ বিচনা বিচাৰিলে, যাৰ কাৰণে নেকি তাৰ গোটেই দিনটো বৰবাদ হৈ গ'ল। আল্লামা ৰুমি ৰহমতুল্লাহ আলাইহি লিখে, মানুহৰ জীৱনটো হৈছে আনমোল হীৰাৰ দৰে, যাৰ কোনো মূল্য এই পৃথিৱীৰ সকলো কিছু বিক্ৰী কৰিও তাৰ মূল্য দিব নোৱাৰে। মানুহৰ জন্মৰ পৰা মৃত্যুৰ আগ মুহূৰ্তলৈকে গোটেই জীৱন আজাদী দিয়া হয়, তুমি যি ইচ্ছা কৰিব পাৰা, তুমি যি ইচ্ছা কৰা। এই জীৱন তোমাৰ কাৰণে আনমোল হীৰা হয়। তুমি যদি নেক আমল কৰা, তো যদি মানুহৰ লগত সৎ ব্যৱহাৰ কৰা, আল্লাহৰ মখলুকৰ লগত ভাল ব্যৱহাৰ কৰা, তেতিয়াহ'লে তুমি আখিৰাতৰ ৰাস্তা তুমি আসান কৰিব পাৰিবা। যদি আল্লাহৰ ইবাদতত এই জীৱন তুমি কটোৱা, তেতিয়াহ'লে এই জীৱনৰ পৰা তুমি আখিৰাতৰ কাৰণে কিবা লৈ যাব পাৰিবা। যদি তুমি নিজৰ মন পচন্দ ড্ৰেছৰ পিছত, মন পচন্দৰ আনন্দৰ পিছত, মন পচন্দৰ খাদ্যৰ পিছত যদি তুমি ঘূৰি ফুৰি তুমি আৰাম কৰি কৰি এই জীৱন অতিবাহিত কৰি দিয়া, তেতিয়াহ'লে সেইজন কাঠৰীয়াৰ দ্বাৰা তোমাৰ দশা হয় যে তুমি গোটেই দিনটো নিজৰ সৰু সুৰা বস্তুৰ কাৰণে, কুৎচিত কিবা বস্তুৰ কাৰণেই তোমাৰ লাইফ তুমি বৰবাদ কৰি দিলা, তোমাৰ হীৰা তুমি বৰবাদ কৰি দিলা। সেই কাঠৰীয়াজনৰ হীৰাটো এনেই গ'ল, সি একোৱে আনিব নোৱাৰিলে। সি ইচ্ছা কৰিলে গোটেই দিনটোৰ ভিতৰত বহুত কিছু ৰাজমহলৰ পৰা আনিব পাৰিলে হয়, কিন্তু সি কি কৰিলে?
যে তাৰ ভালকৈ খাব লাগে, ভাল ড্ৰেছ পিন্ধিব লাগে, ভালকৈ আৰাম কৰিব লাগে, সেইখিনি চিন্তা কৰিলে সি যদি লাহে লাহে বস্তুখিনি নি গেটৰ বাহিৰতো থলে হয়, তাৰ গোটেই জীৱনৰ ইনকাম হৈ গ'ল হয়, একদিনৰ ভিতৰত গোটেই জীৱনৰ ইনকাম হৈ গ'ল হয়। আমাৰ জীৱন আনমোল হীৰা হয়। সেইকাৰণে এই জীৱন যাতে অনৰ্থক নহয়, আমি নেক আমল কৰোঁ, আল্লাহ তাআলাক ৰাজি খুশি কৰোঁ, আখিৰাতৰ ৰাস্তা আমি আসান কৰোঁ। দুনিয়াৰ খেল তামাশা আনন্দৰ পিছত যাতে আমাৰ কিমতি হীৰা আমি বৰবাদ নকৰোঁ, আমি এই জীৱনতে আখিৰাতৰ কাৰণে আমি তৈয়াৰী কৰিব লাগিব। হাদিছ শৰীফত আহিছে আদ-দুনিয়া মাজৰাতুল আখিৰা, দুনিয়া আখিৰাতৰ কাৰণে খেতি হয়। এই দুনিয়াৰ জীৱনত আমি যি কৰিম সেয়াই আমি আখিৰাতত পাম। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে আজমিনুলি সিত্তাম মিন আনফুসিকুম আজমানু লাকুমুল জান্নাহ। হে মোৰ উম্মতসকল, তোমালোকে যদি মোক 6টা বস্তুৰ গ্যাৰাণ্টি দিব পাৰা, মই তোমালোকক জান্নাতৰ গ্যাৰাণ্টি দি আছোঁ। মই তোমালোকৰ কাৰণে জান্নাতৰ কাৰণে জামিন হৈ আছোঁ। মই জামানত লৈছোঁ তোমালোকে জান্নাত লাভ কৰিব পাৰিবা। সুবহানাল্লাহ। 1 নম্বৰ হৈছে উছদুকু ইজা হাদ্দাছতুম, যেতিয়া কথা কোৱা তুমি সত্য কথা কোৱা, সদায় সত্য কথা কবা। আলাইকুম বিসিদক ফাইন্না সিদকা ইয়াহদি ইলাল বির ওয়া ইন্নাল বিররা ইয়াহদি ইলাল জান্নাহ ওয়া মা ইয়াজালুর রাজুলু ইয়াসদুকু ওয়া ইয়াতাহাররা সিদকা হাত্তা ইউকতাবা ইনদাল্লাহি সিদ্দিকান। আল্লাহু আকবার। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে তোমালোকে সত্যক লাজিমিভাৱে লৈ লোৱা, সত্যক জীৱনৰ লিবাস বনাই লোৱা, সদায় সত্য কথা কবা। ডিঙি কাটি যাব পাৰে কিন্তু মিছা কথা নকবা, তুমি সত্য কথাত থাকিবা। আৰু যেতিয়া এজন মানুহ সদায় সত্য কথা কয়, সত্যই কি কৰে মানুহক পুণ্যৰ ফালে লৈ যায়, পুণ্যই মানুহক জান্নাতত লৈ যায়। এজন মানুহে যেতিয়া সদায় সত্য কথা কয়, সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে, সেইজন ব্যক্তিৰ নাম আল্লাহ তাআলাৰ লিষ্টত সত্যবাদী বুলি, সিদ্দিক বুলি লিখি দিয়া হয়। সুবহানাল্লাহ। ওয়া ইয়্যাকুমাল কিযব, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে তোমালোকে মিথ্যাৰ পৰা বাচি যোৱা, ডিঙি কাটি যাওক, তুমি মিছা কথা নকবা। ওয়া ইয়্যাকুম ওয়াল কিযব ফাইন্নাল কিযবা ইয়াহদি ইলাল ফুজুৰ ওয়া ইন্নাল ফুজুৰা ইয়াহদি ইলান নাৰ। মিথ্যাৰ পৰা বাচি যোৱা, মিথ্যাই তোমাক কুকৰ্মৰ ফালে লৈ যাব, গুনাহৰ ফালে লৈ যাব, আৰু গুনাহে তোমাক জাহান্নামত লৈ যাব। আৰু এজন মানুহে যেতিয়া সদায় মিছা কথা কয়, মিছাকেই তাৰ জীৱনৰ হাতিয়াৰ বনাই লয়, সেইজন ব্যক্তিৰ নাম আল্লাহ তাআলাৰ লিষ্টত কাজ্জাব বুলি লিখি দিয়া হয়। নাউজুবিল্লাহ। সেইকাৰণে আমি সদায় সত্য কথা ক'ব লাগে। যদি সত্য কথা কওঁ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে মই তোমাৰ কাৰণে জান্নাতৰ গ্যাৰাণ্টি দি আছোঁ। তুমি গ্যাৰাণ্টি দিয়া যে তুমি সদায় সত্য কথা ক'বা, তেতিয়া মই তোমাৰ কাৰণে জান্নাতৰ গ্যাৰাণ্টি দি আছোঁ। উছদুকু ইজা হাদ্দাছতুম ওয়া আউফু ইজা ওয়াআদতুম। 2 নম্বৰত তুমি যেতিয়া ওয়াদা কৰা, তুমি যেতিয়া কাৰোবাক জবান দিয়া, এয়া তুমি পুৰা কৰিবা। তুমি ওয়াদাৰ খিলাফি নকৰিবা, কাৰণ এয়া মুছলমানৰ সিফত নহয়। তুমি মানুহ এজনক কৈছা অমুক দিন অমুক বস্তুটো তোমাক দিম, অমুক সময়ত লগ কৰিম, তুমি সেই কথা তুমি পুৰা কৰা। যেতিয়া জুবান দিছা, এজন মুছলমানে কেতিয়াও জুবান উল্টা কৰিব নোৱাৰে, জুবান দিয়াৰ লগত এইটো পুৰা কৰিব। ওয়া আউফু ইজা ওয়াআদতুম ওয়া আদ্দু ইজা তুমিনতুম। 3 নম্বৰত তুমি যেতিয়া আমিন হোৱা, তোমাক যেতিয়া আমিন বনোৱা হয়, কোনোবাই যেতিয়া বিশ্বাস কৰি কিবা এটা কথা কয়, বিশ্বাস কৰি কিবা এটা বস্তু তোমাৰ ওচৰত ৰাখে, কিবা এটা সিক্ৰেট তোমাক কয়, সেয়া আমানত হিচাপত ৰাখিবা, সেয়া তুমি প্ৰকাশ নকৰিবা। ওয়াহফাজু ফুৰুজাকুম। 4 নম্বৰত তোমাৰ ইজ্জতৰ হেফাজত কৰা। প্ৰত্যেকজন পুৰুষ মহিলা নিজৰ ইজ্জতৰ মালিক নিজে হয়, নিজৰ ইজ্জত নিজে হেফাজত কৰিব লাগিব। পুৰুষসকলে নিজৰ নজৰ ডাউন কৰিব লাগিব আল্লাহ তাআলাৰ কাৰণে, আৰু মহিলাসকলে নিজে পৰ্দাত থাকিব লাগিব। ওয়াহফাজু ফুৰুজাকুম, নিজৰ গুপ্তংগ, নিজৰ ইজ্জত আবৰু তোমালোকে হেফাজত কৰা। যদি তুমি ইয়াৰ গ্যাৰাণ্টি মোক দিব পাৰা, তেতিয়াহ'লে মই তোমালোকক জান্নাতৰ গ্যাৰাণ্টি দি আছোঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আগলৈ কয় উজ্জু আবসাৰাকুম। 5 নম্বৰত তোমাৰ নজৰ ডাউন কৰা। তুমি বেগানা মহিলাৰ প্ৰতি কুদৃষ্টি নিদিবা, বেগানা পুৰুষৰ প্ৰতি কুদৃষ্টি নিদিবা। পুৰুষ মহিলা সকলোৱে নিজৰ নিজৰ নজৰ হেফাজত কৰা, দৃষ্টিৰ হেফাজত কৰা। কাৰণ النظرة سهم مسموم من سهام إبليس من تركها من مخافتي أبدلته إيمانا يجد حلاوته في قلبه। নজৰ যিটো মানুহৰ দৃষ্টি যিটো, ইয়া শয়তানৰ জেহেৰিৰা বিষাক্ত তীৰতকৈ আৰু বিষাক্ত হয়। আল্লাহ ৰাব্বুল আলামিনে কয় যিজনে নেকি মোৰ ভয়ত তাৰ নজৰ ডাউন কৰিলে, তাৰ দৃষ্টি ডাউন কৰিলে, বেগানা মহিলাৰ প্ৰতি পুৰুষসকলে বেগানা মহিলাৰ প্ৰতি কুদৃষ্টি নিদিলে, মহিলাসকলে বেগানা পুৰুষৰ প্ৰতি কুদৃষ্টি নিদিলে, মোৰ ভয়ত এই নজৰ ডাউন কৰিলে, মই তাৰ ইমান চেঞ্জ কৰি দিম। সুবহানাল্লাহ। যাৰ সোৱাদ নেকি তাৰ অন্তৰত মেহসুস কৰিব পাৰিব, পৃথিৱীৰ অন্য কোনেও বুজি নাপায়, তাৰ ইমানৰ মজা সি অন্তৰত মেহসুস কৰিব পাৰিব, অনুভৱ কৰিব পাৰিব। সুবহানাল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে তুমি যদি নজৰ ডাউন কৰি লোৱা, তেতিয়াহ'লে মই তোমাক জান্নাতৰ গ্যাৰাণ্টি দি আছোঁ। তুমি মোক গ্যাৰাণ্টি দিয়া যে তুমি কেতিয়াও কুদৃষ্টি নিদিয়া। 6 নম্বৰত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে ওয়াকুফু আইদিয়াকুম। তোমাৰ হাত,
তুমি অন্যায় হওয়ার পৰা তুমি বিৰত ৰাখা। তোমাৰ হাতেৰে যেন অন্যায় নহয়। তুমি কাৰোবাৰ ক্ষতি নকৰিবা, কাৰোবাৰ যদি সহায় কৰিব নোৱাৰো কমচে কম ক্ষতি নকৰিবা। কাৰণ অন্য এক হাদিছত আহিছে, আল মুছলিমু মান সালিম আল মুছলিমুনা মিন লিসানিহি ওয়া ইয়াদিহি। প্ৰকৃত মুছলমান সেইজন যাৰ হাতৰ দ্বাৰা, যাৰ মুখৰ দ্বাৰা সকলো নিৰাপদে থাকে, তাৰ পৰা কোনো মানুহ যাতে ক্ষতি নহয়, তাৰ চুবুৰীয়া, তাৰ ওচৰ চুবুৰীয়াত যিমান মানুহ আছে, তাৰ লগত চলা ফিৰা কৰা মানুহ আছে, তাৰ দেশত, তাৰ সমাজত যিমান মানুহ আছে, সকলো যাতে তাৰ পৰা নিৰাপদে থাকে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যদি তুমি এই 6টা বস্তুৰ গ্যাৰাণ্টি মোক দিব পাৰা, মই তোমালোকক জান্নাতৰ গ্যাৰাণ্টি দি আছো। সুবহানাল্লাহ। সেইকাৰণে দুনিয়াত আমি কেইদিন জীয়াই থাকিম, এই জীৱন যাতে আমাৰ অনৰ্থক নহয়, আমি নেক আমল কৰোঁ, সদায় সত্য কথা কওঁ, ওয়াদাৰ খিলাফি নকৰোঁ, আমি ওয়াদা কৰিলে ওয়াদা পূৰা কৰোঁ, সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ, কাৰোবাক ধোকা নিদিওঁ, ফ্ৰড নকৰোঁ, আমানতৰ খেয়ানত নকৰোঁ, নিজৰ ইজ্জত আবৰুৰ হেফাজত কৰোঁ, কাৰোবাৰ ক্ষতি নকৰোঁ। যদি এই আমল আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি জান্নাত লাভ কৰিব পাৰিম। মহান আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।